সৰ্বমুঠ 15টাকৈ পোষ্ট আবণ্টন দিয়াৰ কাৰণে বিচৰা হৈছে। আৰু স্বাভাৱিকতে যেতিয়া তাত CEO যেতিয়া নিযুক্তি হ'ব, চিফ একাউণ্ট অফিচাৰ যেতিয়া নিযুক্তি হ'ব বা ইঞ্জিনিয়াৰ নিযুক্তি হ'ব, তেতিয়া যাৱতীয় খৰচৰ বিষয়টো পৰৱৰ্তী সময়ত আহিব। ধন্যবাদ। আৰু মাননীয় অধ্যক্ষ মহোদয়, মোৰ কথাটো মোৰ যিকেইটা প্ৰশ্ন এটাও সম্পূৰ্ণ হোৱা নাই, সবকেইটা কোৱেশ্যন হাফ ডান হৈছে আৰু কোৱা হৈছে সদনত তথ্য দাখিল কৰা হৈছে। হুৱেৰাজ এনেক্সাৰ ইয়াত দেখুওৱা হৈছে, শ্ব' কৰা হৈছে এনেক্সাৰ, বাট কোনো এনেক্সাৰ মানে তাহা নাই। সেইটো কুৱেশ্যনটো এনচাৰটো মই নাপালোঁ। এতিয়া মোৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, মই যিটো ফেচ কৰিছোঁ যে বৰ্তমান পঞ্চায়ত যিটো আইন, পঞ্চায়ত আইনৰ কেইবাবাৰো এমেণ্ডমেণ্ট হৈছে। মই দেখিছোঁ এটা বস্তু মোৰ চকুত পৰিছে যে পঞ্চায়তৰ সভাপতিবিলাক ৰাইজে বা ভোটাৰে নিৰ্বাচিত কৰে, কিন্তু দেখিছোঁ তাৰ সদস্যবিলাকে তাৰ পঞ্চায়ত সভাপতিৰ ওপৰত যে অনাস্থা আনে, এইটোৰ জৰিয়তে প্ৰত্যেকটো পঞ্চায়তত সদস্যবিলাকে সভাপতিক ব্লেকমেইলিং কৰি থকা হৈছে আৰু কামৰ যিটো মানদণ্ড সেইটো বহুত নিম্ন হৈছে। মই এইটো সুধিব বিচাৰিছোঁ যে পঞ্চায়তৰ এই এক্টটো চৰকাৰে অহা বিধানসভাত বা কেতিয়া এইটো এমেণ্ডমেণ্ট আনিব আৰু ৰাইজে নিৰ্বাচিত ভোটাৰে নিৰ্বাচিত কৰা সভাপতিবিলাকক ব্লেকমেইলিঙৰ পৰা ৰক্ষা কৰি কামৰ মানদণ্ড কেতিয়া উন্নতি কৰিব, এই সম্পৰ্কে জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই এটা সুন্দৰ বিষয় উত্থাপন কৰিছে, যিটো বিষয় নেকি মই 2011 চনৰ পৰা বিধায়ক হৈ থকাৰ পিছত এই বিষয়টো ময়ো এগৰাকী বিধায়ক হিচাপে উত্থাপন কৰি আছিলোঁ। হয় অধ্যক্ষ মহোদয়, এইটো বাস্তৱ কথা যে আজি আমি দেখিছোঁ যে ৰাইজে নিৰ্বাচিত কৰি দিয়ে, পঞ্চায়তৰ সভাপতিক নিৰ্বাচিত কৰি দিয়ে, আৰু কৰি দিয়াৰ পিছত পঞ্চায়ত সভাপতিগৰাকীৰ কথা বা কামত যদি সন্তুষ্ট নহয়, তেতিয়াহ'লে বিভিন্ন অভিযোগ লগাই পেলাই, ভাল ব্যক্তিৰ বিপৰীতে অভিযোগ আনি পেলাই পঞ্চায়তৰ সভাপতিগৰাকীৰ বিপৰীতে অনাস্থা প্ৰস্তাৱ আনে। গতিকে মই ব্যক্তিগতভাৱে ময়ো অনুভৱ কৰোঁ যে এইটো যিটো প্ৰচলিত আইন, এই প্ৰচলিত আইনটো সংশোধন কৰাৰ প্ৰয়োজন আছে। কাৰণ কিয়, আজি যদি অসম বিধানসভাত যদি মুখ্যমন্ত্ৰী যদি নিৰ্বাচিত কৰে সন্মানীয় বিধায়কসকলে, জিলা পৰিষদত যদি জিলা পৰিষদৰ সভাপতি সভানেত্ৰী নিৰ্বাচিত কৰে যদি সন্মানিত সদস্যসকলে, ঠিক তেনেকুৱাকৈ আঞ্চলিক পঞ্চায়ততো সন্মানিত সদস্যসকলে নিৰ্বাচিত কৰে। কিন্তু ইয়াতে আমি দেখিছোঁ যে ব্যতিক্ৰম এটা ছিষ্টেম চলি আছে। মই দেখিছোঁ যে আচলতে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো অন্য ঠাইত দেখিছোঁ যে জিলা পঞ্চায়ত আছে আৰু পঞ্চায়ত আছে, দুটা আছে, মাজৰ এটা খলপ নাই। আমাৰ তিনিতৰপীয়া আছে আৰু তিনিতৰপীয়া থকাৰ পিছতো এইটোৰ এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে, যাৰ কাৰণে মই বিভাগৰ লগত ইতিমধ্যে এই বিষয় লৈ পেলাই মই দুইলানি মিটিঙো কৰিছোঁ। নিশ্চিতভাৱে বিধায়ক আমিনুল ইছলামৰ কথাত ময়ো সঁহাৰি জনাইছোঁ। ধন্যবাদ। এতিয়া কমলক্ষ পুৰকাষ্ট। মাননীয় অধ্যক্ষ মহোদয়, দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ কথা যেতিয়া আছে আৰু এইটো কাৰণে মই কৈছোঁ আৰু অধ্যক্ষ মহোদয়, তাৰমানে কথাটা হৈছে এনেকুৱা যে আমাৰ চৰকাৰ যেতিয়া আছিলে, অৰ্থাৎ 16ত যেতিয়া লাষ্টৰ পিনে আমাৰ চৰকাৰ যেতিয়া আছিলে, তেতিয়া ব্লক ৰিঅৰ্গনাইজ কৰাৰ এটা প্ৰপ'জেল এটা আহিছিল বা কৰা হৈছিল, ইতিমধ্যে কৰা হৈছিল। চাগে মোৰ যিটো কনষ্টিটুৱেঞ্চিত তাতে এটা ব্লক আছে আৰু 5টা GP আমাৰ লগত আমাৰ সিদ্দিক আহমেদ সাহেব তেওঁৰ যিটো ব্লক আছে, তেওঁৰ ব্লকৰ লগত এই 5টা GP সোমাই আছে। সেইটো কাৰণে প্ৰত্যেকটা কনষ্টিটুৱেঞ্চিত দুটা ব্লক কৰাৰ কাৰণে এটা প্ৰপ'জেল আহিছিল। ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰো হৈছিল, কিন্তু আমি দেখা পালোঁ যে যোৱা 5 বছৰ এইটোৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। সেইটো কাৰণে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, এই যে যিটো সিদ্ধান্ত লোৱা হৈছিল, গভৰ্ণমেণ্টে এটা সিদ্ধান্ত ল'লে, পৰৱৰ্তী গভৰ্ণমেণ্টে কিয় কামটো কৰা নাই? আৰু ইতিমধ্যে মন্ত্ৰী মহোদয় যিটো ক'লে যে এই পঞ্চায়ত এমেণ্ডমেণ্ট পঞ্চায়ত এক্ট যিটো আছে, এইটো অকণমান সলনি কৰিব লাগিব, কাৰণ বহুতখিনি লেহেমীয়া আছে। এইটো মন্ত্ৰী মহোদয়ৰ পৰা মই ক্লিয়াৰ উত্তৰ জানিবলৈ বিচাৰিছোঁ। সন্মানীয় বিধায়ক কমলাক্ষ পুৰকাষ্টই যিটো বিষয় আনিছে, এইটো হয়, এই ক্ষেত্ৰত ময়ো একমত অধ্যক্ষ মহোদয়। আৰু ইতিমধ্যে আমি যে বহু ঠাইত দেখিছোঁ যে সমষ্টি এটা কিন্তু দুটা সমষ্টি লৈ পেলাই, যেনেকুৱাকৈ সৰভোগ আৰু জোনিয়াক লৈ পেলাই চকচকা ব্লক এটা গঠন কৰা আছে। ঠিক তেনেকুৱাকৈ বিভিন্ন ঠাইত এই বিষয়টোৰ সমস্যা আছিলে, কেৰণ আছিলে, যাৰ কাৰণে যোৱাবাৰ আমাৰ অসম চৰকাৰৰ গ্ৰাম্য পঞ্চায়ত বিভাগে ব্লক ৰিঅৰ্গনাইজ কৰাৰ কাৰণে প্ৰচেষ্টা ইতিমধ্যে কৰিছে। প্ৰায় নতুনকৈ 45টা ব্লক আমাৰ নতুনকৈ হোৱাৰ সম্ভাৱনা আছে আৰু বিত্ত বিভাগৰ লগত এই বিষয়ে আমাৰ যোগাযোগ চলি আছে। ব্লক নতুনকৈ কৰাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টকে আদি কৰি তাত যাৱতীয় যিমানবোৰ বিষয়া কৰ্মচাৰী দিব লাগিব, সেই সম্পূৰ্ণবোৰ বিষয় চাই পেলাই আগন্তুক দিনত বিহিত ব্যৱস্থা লোৱা হ'ব, আৰু এই ক্ষেত্ৰত ময়ো একমত। আব্দুৰ ৰহিম।
মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী মহোদয়ে পঞ্চায়ত সভাপতিৰ ক্ষেত্ৰত যিটো কথা কৈছে যে ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি কিন্তু আমাৰ সদস্যসকলে প্ৰভাৱান্বিত কৰাৰ কাৰণে পঞ্চায়তত দেখা যায় আমাৰ কাম কাজখিনি সুচাৰুৰূপে হৈ নুঠে। ঠিক তেনেকৈ আমাৰ মন্ত্ৰী মহোদয়ক মই সুধিব খুজিছোঁ, উদাহৰণ হিচাপে আমাৰ বৰপেটাৰ কথা কৈছোঁ ছাৰ, যে বৰপেটা ডেভেলপমেণ্ট ব্লক আমাৰ দুজন বিডিঅ এজন ছাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ, আজি ছাৰ আমাৰ ভৱানীপুৰ ব্লকৰ বিডিঅ তেখেত আপোনাৰ বেলেগ কুৱেশ্যন আছে দক্ষিণ চালমাৰাৰ হয় মই পঞ্চায়তৰ ওপৰতে দক্ষিণ চালমাৰ লগত জড়িত স্পেচিফিক কুৱেশ্যন আপুনি দক্ষিণ চালমাৰাৰ বিষয়ত যিখিনি আহিছে প্ৰশ্নটো আপুনি কৈ দিয়ক মই সেইটো ডাইৰেক্ট যে বিডিঅ আমাৰ ডেভেলপমেণ্ট ব্লকৰ বিডিঅ বিলাক পাৰ্মানেণ্ট নহ'লে তেনেহ'লে ছাৰ আমাৰ কাম কাজবিলাক সুচাৰুৰূপে কেতিয়াও পঞ্চায়তৰ সম্ভৱ নহয়। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়া এটা সুউত্তৰ বিচাৰিছোঁ। মন্ত্ৰী হয় অধ্যক্ষ মহোদয়, তেখেতে বাস্তৱ কথা এটা উপলব্ধি কৰিছে আৰু সদনত উত্থাপনো কৰিছে আৰু সেই কথাখনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ বিভাগৰ ৰিভিউ হৈছিলে আৰু পূৰ্বতে যিহেতু আমাৰ কনচেপ্ট এটা আছিলে যে ছিনিয়ৰ বিডিঅ'সমূহ আছিলে আৰু ছিনিয়ৰ বিডিঅ'সমূহে যেতিয়া কাৰ্যনিৰ্বাহ কৰি থাকে এটা ব্লকৰ, তেতিয়া তাৰে যিটো গৰিমা বা মৰ্যাদা যিমান ধৰণৰ ঊৰ্ধত আছিলে আমি লক্ষ্য কৰি আহিছোঁ। মই 10টা বছৰ পূৰ্বতো বিধায়ক আছিলোঁ যে লাহে লাহে এনেকুৱা হৈছে যে বিডিঅ' নাথাকাৰ কাৰণে আমি হয়তো ছেক্ৰেটাৰী হওক বা ফিচাৰী এক্সটেনশ্যনৰ চাৰ্জত দিবলগীয়া হৈছিলে আৰু এই কথাৰ উপলব্ধি আমি কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইতিমধ্যে আমি 70গৰাকী ACS অফিচাৰ আৰু ALRS অফিচাৰক ইতিমধ্যে আমি বিডিঅ' হিচাপে প্ৰথম পৰ্যায়ত নিযুক্তি দিয়াৰ কাৰণে আৰু পূৰ্বৰ যি সুনাম সেই সুনাম যাতে আমি ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলিছে। পাৰ্চনেল বিভাগে ইতিমধ্যে 70জন ACS অফিচাৰ আমাৰ বিভাগত দিছে আৰু অতি শীঘ্ৰে 2-3 দিনৰ ভিতৰতে এইসমূহ নিযুক্তি দিয়া হ'ব। সিদ্দিক আহমেদ। মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ পঞ্চায়ত মিনিষ্টাৰ ডাঙৰীয়া আছে, মোৰ সমষ্টিত একচুৱেলি এটাও ব্লক নাই, যিটো মানে 4টা ব্লকৰ পাৰ্ট লৈ মোৰ সমষ্টিটো আৰু আমি দেখিছোঁ গোটেই ডেভেলপমেণ্টটো ব্লক ৱাইজ ডিষ্ট্ৰিবিউশ্যন হয়। গতিকে যোৱাবাৰ যিটো মই দেখিছোঁ যে PMGSYৰ কামখিনি ব্লক ৱাইজ ভাগ কৰি দেওয়া হৈছিলে। গতিকে এটাও ব্লক যেতিয়া নাই, গতিকে PMGSYৰ কোনো ডেভেলপমেণ্ট কাম মোৰ সমষ্টিত হোৱাই নাই। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, যোৱা গভৰ্ণমেণ্টৰ দিনত প্ৰত্যেক সমষ্টি ৱাইজ 2টা ব্লক কৰা হৈছিলে। গতিকে এইটো ব্লকবিলাক যদি অৰ্গেনাইজ কৰে তেতিয়াহ'লে অন্তত মোৰ সমষ্টিটো ডেভেলপমেণ্ট হ'ব। গতিকে মই অনুৰোধ কৰোঁ যে ইমিডিয়েট কিবা এটা যদি সেইটো সমষ্টিৰ পৰা সেই সমষ্টিলৈ গুচি গ'ল। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় বিধায়ক সিদ্দিক আহমেদ ডাঙৰীয়াৰ সমষ্টিত আগন্তুক দিনত নিশ্চিত ৰূপত ব্লক হ'ব। কুৱেশ্যন নম্বৰ 26। Honorable Minister. Honorable Minister. সদনসমূহ উত্তৰ দিয়া আছে। অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ, জনস্বাস্থ্য কাৰিকৰী ডিপাৰ্টমেণ্টত জল জীৱন মিছন মানে এটা বৃহৎ অভিযান, কাৰণ ঘৰে ঘৰে পাইপেৰে সংযোগ কৰি পানী দিয়াটো কঠিন নহয়। ইতিমধ্যে কাম বহুতখিনি আৰম্ভ হৈছে, আমাৰ হাজোতো আৰম্ভ হৈছে বা আপোনালোকৰ সকলোৰে সমষ্টিতে আৰম্ভ হৈছে, কিন্তু ঘৰে ঘৰে পাইপ সংযোগ কৰিবলৈ যাওঁতে ইমানখিনি পাইপৰ প্ৰয়োজনৰ লগত কিমান ঘৰে ঘৰে আৰু আজিকালি প্ৰতিটো ঘৰত দেখা যায় এঘৰতে 2-3 ভাগ হৈ থাকে, যে মানে আমাৰ এইটো কঠিন কাম। এঘৰত দিলেই নহ'ব, তেওঁৰ ঘৰতে চোতালতে 5 ভাগ হৈ আছে। গতিকে কিমান পাইপ লাগিব, কিমান সংযোগকৰণ, কেনেকৈ ধৰণে চলাব, এনেকুৱা নেটৱৰ্কিংটো কেনেকৈ কৰিব। যোৱা বছৰ দেখা গৈছে অলপ পাইপ কিনিছে আমাৰ চৰকাৰে, গতিকে সেইখিনি পাইপেৰে এইখিনি কাম সম্পূৰ্ণ কৰিব নে আমাৰ চৰকাৰৰ আমাৰ নতুন মন্ত্ৰী আহি পেলাই নতুনকৈ পাইপ কিনি পেলাই আকৌ নতুন ব্যৱস্থা ল'ব বা কেনেকৈ ধৰণে কৰিব, এইখিনি অকণ বিতংভাৱে জনালে ভাল হয়। মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আমাৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ ডাঙৰীয়ানীয়ে যি বিষয়টো আনিছে, তেখেতৰ সমষ্টিত ইতিমধ্যে আমি টোটেল 33,786 গৰাকী পৰিয়ালৰ ঘৰলৈ
আমি পাইপেৰে পানী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আপুনি জানি সুখী হ'ব অধ্যক্ষ মহোদয়, ইতিমধ্যে আমি 12,319 আমাৰ জল জীৱন মিছনৰ অন্তৰ্গত যি স্কিম চলি আছে, তাত ইতিমধ্যে 12,300 আমাৰ 19টা পৰিয়ালক ইতিমধ্যে সংযোগ কৰা হ'ল। আৰু ইতিমধ্যে এই সমগ্ৰ হাজো সমষ্টিটোৰ কাৰণে আমি প্ৰায় 76 কৰোৰ টকাৰ ইতিমধ্যে কাম আগন্তুক দিনত চলিছে বা চলি আছে। আৰু কোনো মানুহ লেপটপ নাথাকে অধ্যক্ষ মহোদয়, কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰ বাৰ কৈছে যে প্ৰতিঘৰ মানুহে যাতে এনেকুৱা ট্ৰিটেড ৱাটাৰ পায়। এইটো আমাৰ অকল পানী যোগান নহয়, বিশুদ্ধ শব্দটো লিখা আছে। ট্ৰিটেড ৱাটাৰ এইকাৰণে কোৱা আছে যে যিহেতু ইতিমধ্যে আমাৰ সন্মানীয় বিধায়িকা ডাঙৰীয়ানী কৈছে যে এনেকুৱা সমস্যাৰ কাৰণে বহু আমাৰ অকল হাজো বুলি নহয়, বিভিন্ন ঠাইত আমি দেখিছোঁ যে পৰিয়ালৰো কি হৈছে, ধৰক মানে দেউতাক মাক একেলগে থাকে বা সন্তান এটা বেলেগকৈ থাকে, পৰিয়ালৰো বিভাজন হৈছে। আমি এইটোও লক্ষ্য ৰাখিছোঁ, পৰিয়ালৰ বিভাজন হ'লেও তেওঁলোকৰ ঘৰলৈ আমি আগন্তুক দিনত যে লেপটপ নাথাকে তেওঁলোকৰ তাতো আমি ইয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এটা বিষয় যিটো কৈছে যে পাইপ আগতে ডিপাৰ্টমেণ্টৰ পাইপ আনি পেলাই কাম কৰিছিলে, এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত ইতিমধ্যে আমাক দিছে, আমি এইটো একচেপ্ট কৰিছোঁ যে আমি পূৰ্বতে যি আমাৰ বিভাগটোৱে পাইপ ক্ৰয় কৰা যি প্ৰচেষ্টা আছিল, ছিষ্টেম আছিলে, সেই ছিষ্টেম অধ্যক্ষ মহোদয় আমি বন্ধ কৰি দিছোঁ। আমি কোনো ধৰণৰ পাইপ, কোনো ধৰণৰ ইকুইপমেণ্ট আমি নিকিনো। আমাৰ যিহেতু 25,000 স্কিম আছে অসমত, 25,000 স্কিমৰ কাৰণে 25,000 ঠিকাদাৰক কাম দিয়া হ'ব। কিন্তু এতিয়াও আমাৰ তেনেকুৱাকৈ আমাৰ ঠিকাদাৰ এতিয়াও ওলোৱা নাই, কাৰণ আমাৰ অকল প্ৰায় মাত্ৰ 1700 আমাৰ ঠিকাদাৰ আছিলে পাব্লিক হেল্থত। আমি এতিয়া PWD আৰু বাকীবোৰক লৈ পেলাই প্ৰায় 5,000 পৰা 6,000 ঠিকাদাৰ পাইছোঁ। গতিকে যাৰ কাৰণে কামবোৰ ক্লাষ্টাৰ কৰিব লাগিব হয়তো, কিন্তু আমি কোনো ধৰণৰ প্ৰকুৰমেণ্ট আমি নিজে নকৰোঁ। আমাৰ যি প্ৰকুৰমেণ্ট কৰিব ঠিকাদাৰে কৰিব, তেওঁৰ বিল থাকিব, প্ৰেছক্ৰাইব ৰেট আছে, আৰু সেইটো আধাৰত কামবোৰ হ'ব। আগৰ দৰে পাইপৰ কিনা এইটো ডিপাৰ্টমেণ্ট নহ'ব, পাইপ সংযোগ কৰা বিভাগে হ'ব। মোৰ দ্বিতীয় প্ৰশ্নটো, যিহেতু বিশুদ্ধ খোৱাপানী বুলি ক'লে, যে আমাৰ খোৱাপানীৰ কাৰণেই যত যিমান বেমাৰ হয়, পেটৰ হওক, কেঞ্চাৰ হওক, খোৱাপানীত আৰ্ছেনিক পোৱা যায় বা বেলেগ ধৰণৰ ইম্পিউৰিটিজ পোৱা যায়। গতিকে জল জীৱন মিছনৰ যিটো আমাৰ ৱাটাৰ ছাপ্লাই স্কিমত নতুনকৈ পুনৰুদ্ধাৰ কৰি বা ভাল কৰি পেলাই অকণমান মডিফাই কৰি পেলাই যিটো জল জীৱন মিছনৰ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে, তাত ৱাটাৰ ট্ৰিটমেণ্টৰ কিবা ব্যৱস্থা থাকিব নেকি, বা ৱাটাৰ পানীটো পৰীক্ষা কৰাৰ কেনেকুৱা ধৰণৰ কিবা থাকিব নেকি ব্যৱস্থা, সেই সম্পৰ্কে আমাক জনালে ভাল হয়। হয় অধ্যক্ষ মহোদয়, বিধায়িকা ডাঙৰীয়ানীয়ে ভাল কথা কৈছে। কাৰণ কিয় আমি অসমত দেখিছোঁ যে পানীৰ কাৰণে বিভিন্ন মানুহ অসুস্থ হয়। এতিয়া কেঞ্চাৰ কিয় হয় মই নাজানো, এতিয়া হয়তো পৰীক্ষা নিৰীক্ষা চলি আছে। কিন্তু অসমত দেখিছোঁ যে আমি আৰ্ছেনিকযুক্ত পানী সেৱন কৰি আছোঁ, ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি আছোঁ, আইৰণযুক্ত পানী সেৱন কৰি আছোঁ। এতিয়া আইৰণটো আমি ছেপাৰেট কৰিব পাৰোঁ বিভিন্ন ফিল্টাৰৰ জৰিয়তে। আমি দেখিছোঁ যে ফ্ল'ৰাইডটোৰ কাৰণে আমি বিভিন্ন কম বয়সতে তেওঁলোকে বয়সস্থ হোৱা আমি দেখিছোঁ, দাঁতবোৰ হালধীয়া হোৱা দেখিছোঁ, তেওঁলোকৰ হাতৰ ভৰিৰ হাড়বোৰ একেবাৰে ক্ষীণাই যোৱা দেখিছোঁ। আৰু ঠিক তেনেকুৱাকৈ আৰ্ছেনিকৰ কাৰণে আমি দেখিছোঁ যে কেঞ্চাৰ হোৱা দেখিছোঁ, স্কিন কেঞ্চাৰ পাৰ্টিকুলাৰলি আৰ্ছেনিকৰ কাৰণে হয়। তো এই বিষাক্ত সামগ্ৰীসমূহ থকাৰ কাৰণে আমাৰ বিভাগে ইতিমধ্যে সমগ্ৰ অসমতে আৰ্ছেনিক পৰ্ণ যিবোৰ এৰিয়া আছে এইবোৰ চিনাক্ত কৰি লৈছে, ফ্ল'ৰাইড পৰ্ণ এৰিয়াসমূহ চিনাক্ত কৰি লৈছে। আৰু এইকাৰণে বাধ্যতামূলক আমি কৰিছোঁ, প্ৰতিটো স্কিম য'ত কৰা হ'ব তাত আৰ্ছেনিক আছেনে নাই সেইটো আগতীয়াকৈ আমি মাৰ্কিং কৰিছোঁ। কাৰণ কিয় আৰ্ছেনিক এটা এনেকুৱা পদাৰ্থ, এইটো আমি ছেপাৰেশ্যন কৰিব নোৱাৰোঁ, ফিল্টাৰেৰে হওক বা কোনো ব্যৱস্থা নাই এইটো ৱৰ্ল্ডত ছেপাৰেট কৰাৰ কাৰণে, এক্সেপ্ট আমি ভূপৃষ্ঠৰ ওপৰৰ পানীটো যদি আমি লিফ্ট কৰি পেলাই এইটো যদি আমি ট্ৰিটমেণ্ট কৰোঁ, তেতিয়াহ'লে আৰ্ছেনিক মুক্ত পানী পাম। যাৰ কাৰণে আৰ্ছেনিক পৰ্ণ এৰিয়াত আমি ছাৰ্ফেচ ৱাটাৰ, নদীৰ পৰা হওক বা নিজৰাৰ পৰা হওক, ছাৰ্ফেচ ৱাটাৰ আমি লৈ পেলাই আমি পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ। কোনো কাৰণতে ডিপ ৱেল ব্যৱহাৰ কৰিব নকৰোঁ। গতিকে আৰ্ছেনিক মুক্ত পানী হ'ব, ফ্ল'ৰাইডমুক্ত পানী হ'ব, আইৰণমুক্ত পানী হ'ব। গতিকে সেইকাৰণে এই ক্ষেত্ৰত আমি সকলোৱে ইউজাৰ্ছ কমিটি আমি গঠন কৰিব বিচাৰিছোঁ। কাৰণ ইউজাৰ্ছ কমিটি যদি আমি নকৰোঁ, তেতিয়াহ'লে এবাণ্ডেন্ট স্কিম যিমান আছিল আগতে তেনেকুৱা হৈ থাকিব। আমিনুল ইছলাম ছেনিয়ৰ। স্যার, এই প্রশ্নত দেখা গৈছে যে হাজো সমষ্টিত 96 স্কিমৰ ভিতৰত ৱৰ্ক অৰ্ডাৰ প্ৰায় ছেম ডেট হোৱা স্বত্তেও কিছুমান এতিয়ালৈকে 0%, কিছুমান 10% মানে কাম হেৰি হোৱা নাই। এতিয়া এই কথাটোত আমি ভাবোঁ যে হয়তো যিসকলক কামৰ আবণ্টন দিয়া হৈছে তেওঁলোকৰ
হেমাহিৰ কাৰণে এইটো হোৱা নাই নে কম মানুহক বেছিকৈ দি দিয়া হৈছে যাৰ কাৰণে কিছুমানৰ 0% এতিয়ালৈকে কামেই হোৱা নাই গতিকে এই বিষয়টোত যাতে কামটো সমভাৱে আগবাঢ়ে ৱৰ্ক অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল'ব বা কি ব্যৱস্থা ল'লে সমানুপাতিক হেৰি হয় কথাটো চৰকাৰে জানিব অধ্যক্ষ ডাঙৰীয়া হয় তেখেতে ঠিকেই কৈছে কথাটো দেখাত কিছুমান ঠাইত হয়তো কাম আৰম্ভ হোৱা নাই ক'ৰবাত 0% ক'ৰবাত 4% 5% কিন্তু যেহেতু আমি 33,000 পৰিয়ালৰ ভিতৰত আমি 12,000 পৰিয়াল সংযোগ কৰিছোঁ তাৰমানে আমাৰ বিভাগৰ পাৰফৰ্মেঞ্চটো বেয়া নহয় কিন্তু যোৱাবাৰ আমি যিহেতু সকলোৱে জানো যোৱা 3টা মাহ আমি নিৰ্বাচনৰ কাৰণে আমি কোনো ধৰণৰ ৱৰ্ক অৰ্ডাৰ দিব পৰা নাছিলোঁ বা এক্সিকিউট কৰিব পৰা নাই কাৰণ নিৰ্বাচন অহাৰ লগে লগে আমাৰ মেন পাৱাৰ কমি গ'ল কাৰণ কৰোণাৰ কাৰণে মেন পাৱাৰ কমি গ'ল যাৰ কাৰণে এইকেইটা আমাৰ জটিল মাহ এটা চলি আছে কিন্তু মই আশা ৰাখিছোঁ আমি যিহেতু জুলাই মাহতো টাৰ্গেট ৰাখিছোঁ যে সমগ্ৰ অসমতে আমি জুলাই মাহত আমাৰ বিধায়কসকলে আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ সমষ্টিত আৰু তেওঁলোকৰ যিমানকেইটা স্কিম আছে ফৰ্মেলি লঞ্চ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি ইয়াতে এটা লঞ্চ কৰিম আৰু বাকী আমি 90,000 পৰিয়ালক সেইদিনাখন আমি 30 জুলাই তাৰিখে পানী দিয়াৰ সিদ্ধান্ত লৈছোঁ গতিকে ক্ৰমাগতভাৱে এচিভমেণ্টটো আমাৰ বিভাগৰ এচিভমেণ্টটো ভাল আছে কাৰণ কিয় কিছুমান কাম আছে এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নৰ্মছত কৰিব লাগে যি আমাৰ মানে পে'মেণ্ট দিয়াৰ ক্ষেত্ৰত আমি পে'মেণ্ট দিওঁ বুলি দিব নোৱাৰোঁ থাৰ্ড পাৰ্টিয়ে ইভেলাট কৰি দিব লাগিব কিমান প্ৰগ্ৰেছ হৈছে গতিকে কিছুমানে হয়তো মেন পাৱাৰ কাৰণে কৰোণাৰ কাৰণে বা নিৰ্বাচনৰ কাম কৰিব পৰা নাই কিন্তু ইতিমধ্যে আমি বিভাগৰ লগত আমি ৰিভিউ কৰিছোঁ অতি শীঘ্ৰে কামবোৰ আৰম্ভ হ'ব ৰঞ্জিত দত্ত মাননীয় অধ্যক্ষ মহোদয় জল জীৱন মিছন এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু এই আঁচনি 2024 চনৰ ভিতৰত এই আঁচনি সম্পূৰ্ণ হ'ব লাগিব এটা ভাল আঁচনি প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ পানী পাইপৰ যোগেদি খোৱা পানী বিশুদ্ধ খোৱা পানী যোৱাৰ ব্যৱস্থা হ'ব এইটো আমাৰ মোদী চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ভাল আঁচনি কিন্তু কথা হ'ল কি আমি চাইছোঁ আমাৰ সমষ্টিবিলাকতো আমাৰ জল জীৱন মিছনৰ কাম হৈ আছে ইয়াত পাৰ্চেণ্টেজো চাইছোঁ বহুত কম পাৰ্চেণ্টেজ মানে ধৰক প্ৰগ্ৰেছৰ যিটো ৰিপৰ্ট এই ৰিপৰ্টত খুব কম প্ৰগ্ৰেছটো খুব কম হৈ আছে আৰু এই মিছনত DPR বনোৱাৰ কাৰণে বেলেগ এজেঞ্চি আছে কাম এক্সিকিউটিভ কৰিব আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা PHC বিভাগীয় বিষয়াসকলে আৰু প্ৰগ্ৰেছটো যিমানখিনি কাম কৰিব ধৰক 20% কাম হ'ব এটা বেলেগ এজেঞ্চিয়ে তাত সেই প্ৰগ্ৰেছ ৰিপৰ্ট চাই পেলাই তেওঁ বিলখনত চহী কৰিব তাৰপিছত তেওঁ 20% 30% পে'মেণ্ট হ'ব আৰু প্ৰত্যেক ঘৰ মানুহক এৱাৰনেছ কৰিবৰ কাৰণে এটা বেলেগ এটা এজেঞ্চি আছে আৰু প্ৰত্যেক ঘৰ মানুহক এৱাৰনেছ কৰিবৰ কাৰণে সেই এজেঞ্চিটোৱে 278 টকা এঘৰ ঘৰ মানুহৰ পৰা তেওঁ এই স্কিমৰ ভিতৰতে আছে এৱাৰনেছটো কিহৰ কাৰণে দিছে যে পানীৰ পাইপলাইনটো যেতিয়া গৈছে পানী পাইপলাইনটো মানুহৰ ঘৰলৈ গৈছে কিন্তু আমি সদ্যহতে আমাৰ সমষ্টিবিলাকত দেখা পাইছোঁ যে পানী পাইপলাইনটো যোৱাৰ লগে লগে পানীৰ টেপ এটা তাত ফিট কৰি দিয়া হৈছে আৰু বাঁহৰ খুঁটিত সেই টেপটো বান্ধি থোৱা হৈছে যিটো 5% আপোনাৰ সময় কম বেনিফিচিয়াৰী যিটো স্কিম আছে যে 5% তেওঁ নিজেই সেই বেনিফিচিয়াৰীটোৱে কণ্ট্ৰিবিউট কৰিব লাগিব পানীৰ পাইপটো তেওঁ পাকাৰ এটা পিলাৰ দি পেলাই এটা টেংকি এটা বনাব লাগিব কিন্তু সেইটো সদ্যহতে আমি দেখা পোৱা নাই যেটো এৱাৰনেছৰ যিবিলাক এজেঞ্চি আছে এৱাৰনেছ কৰিবৰ কাৰণে যিবিলাক এজেঞ্চি প্ৰত্যেকটো ডিভিজনতে এজেঞ্চিবিলাক ৰখা হৈছে তেওঁলোকে গাঁৱে গাঁৱে গৈ পেলাই সেই ধৰণৰ তেওঁলোকে সজাগতাবিলাক তেওঁলোকে কৰা নাই মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এই সজাগতাটো পঞ্চায়তৰ প্ৰতিনিধিসকলৰ দ্বাৰা গাঁৱে গাঁৱে গৈ পেলাই যাতে সজাগতাটো হয় আৰু আমি আশা ৰাখিম যে 2024 চনৰ ভিতৰত গোটেই অসমৰ ৰাইজে প্ৰত্যেক ঘৰ মানুহে বিশুদ্ধ খোৱা পানী পাব বুলি আশা ৰাখিম আৰু এটা মই ক'বলৈ বিচাৰিছোঁ যে কুৱেশ্যন আছে হৈ যাব মন্ত্ৰী ডাঙৰীয়া আপুনি এচুৰেঞ্চ দিয়ক অনাৰেবল মিনিষ্টাৰ পইণ্ট অফ অৰ্ডাৰ সেইকাৰণে মই নালাগে পইণ্ট অফ অৰ্ডাৰ নাই কুৱেশ্যন লাষ্ট আছে ইয়াৰ পিছত নাই ছাৰ অনাৰেবল মিনিষ্টাৰ আপুনি জবাবটো দিয়ক ছাৰ ৰঞ্জিত ডাঙৰীয়া যথেষ্ট সময় দিয়া হয় আৰু ক'লে মানে সময় দিয়া নহয় আমি এটা বিধানসভাৰ পৰম্পৰা এটা দেখি আছো বিধানসভাৰ সিনিয়ৰ মেম্বাৰে ক'লে অকমান দিয়া হয় সিনিয়ৰ মেম্বাৰে ক'লে সকলোৰে ক্ষেত্ৰতে হয় সকলো সিনিয়ৰ মেম্বাৰৰ ক্ষেত্ৰত বহুত সিনিয়ৰ মেম্বাৰৰ ক্ষেত্ৰত আমি যেতিয়া বিধানসভাত নাছিলো ৰঞ্জিত দত্ত ডাঙৰীয়া আছিলে
আমি আপোনালোকৰ বহুত চিনিয়ৰ মেম্বাৰ হ'লে আমি বহি দিওঁ কুৱেশ্যনটো কৰিব লাগে কৰিছে ঠিক আছে কিন্তু চিনিয়ৰ মেম্বাৰ মই জবাব দিব দিয়াটো এই সদনৰ পদ হয় চিনিয়ৰ মেম্বাৰ এটা অনাৰেবল মেম্বাৰৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে গতিকে যদি তেতিয়া আমাৰ ক'ব লগা একো তেতিয়া আমাৰ ক'ব লগা একো বিৰোধী পক্ষৰ চিনিয়ৰ মেম্বাৰকো দিয়ক বহিব তেতিয়াহ'লে বিৰোধী পক্ষৰ কমলক্ষ বহি যাব অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় অধ্যক্ষ উত্তৰ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়া যিটো বিষয় আঙুলিয়াইছে অনাৰেবল মিনিষ্টাৰ যিটো বিষয় আঙুলিয়াইছে এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ কিয় মই মন্ত্ৰী হোৱাৰ পিছত এইটো উপলব্ধি কৰিছোঁ যে আজি চাওক অসমত আমাৰ ভগৱান প্ৰদত্ত বৰষুণ ছমা ধৰি আছে আমি 20 ফুট ঠাই বিশেষকৈ কমলপুৰ সমষ্টিত 20 ফুট খান্দিলে পানী অট'মেটিক ওলাই থাকে আমি সেইবোৰ অঞ্চলত য'ত য'ত পানী এভেইলেবল আছে সেইবোৰ অঞ্চলত মানুহে এই স্কিমটো লৈ পেলাই সিমান সজাগ হোৱা নাই গতিকে সজাগতা নিশ্চিত ওপৰত প্ৰয়োজন আছে আৰু তেখেতে পিয়াৰে কথা কৈছে যিহেতু পূৰ্বতে যিমান এবাণ্ডেঞ্চ স্কিম আছিলে আমি আমাৰ এই প্ৰকল্পৰ জৰিয়তে আগন্তুক দিনত কোনো এটা এবাণ্ডেঞ্চ স্কিম নাথাকে কিন্তু ইয়াৰ নিশ্চয়তা প্ৰদান কোনে কৰিব লাগিব আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে কাৰণ এই স্কিমবোৰ চলাব লাগিব পঞ্চায়তে তো নিশ্চিত ওপৰত এৱাৰনেছৰ যিটো আমাক হেৰি দিছে আমাৰ এইটো এৱাৰনেছৰ স্কিম আছে কিন্তু কৰোণাৰ কাৰণে আমি এৱাৰনেছ কৰিব পৰা নাই অধ্যক্ষ মহোদয় পৰৱৰ্তী সময়ত বিশাল আমি সভা সমিতি পাতি পেলাই প্ৰতিটো সমষ্টিত প্ৰতিটো পঞ্চায়তত ইতিমধ্যে আমি সভা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27 অনাৰেবল মিনিষ্টাৰ উত্তৰসমূহ সদনৰ সময় নাই ডাইৰেক্ট এটা কুৱেশ্যন আপুনি কৰি দি দিয়ক ছাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় বদরপুর বিধানসভা সক্রিয় জনস্বাস্থ্য কারিগরি বিভাগের গ্রামীণ প্রকল্পগুলো সঞ্চালকের অনেক দেরি হয়ে পড়েছে এবং এই প্রকল্পগুলোর সম্ভাবনা হওয়ার কারণ কি তা জানার অনুরোধ রইল আর দ্বিতীয় কথা হল প্রকল্পগুলো সংস্কার না করায় উক্ত এলাকায় জনসাধারণের অপরিযুক্ত পানীয় জল পেয়ে অসুস্থ হয়ে গেছে এই বিষয়ে সরকার অবগত কি যদি সরকার এই বিষয়ে অবগত তাহলে এই প্রকল্পগুলো অবিলম্বে সংস্কার করে পানীয় জল খোয়ার ব্যবস্থা করে দেওয়া হোক অনারেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ হাজোৰ বিষয়টো যেনেকুৱা ঠিক তেনেকুৱাকৈ বদৰপুৰৰ বিষয়টো তেনেকুৱা আমি ইতিমধ্যে বিভাগে 73 কোটি টকা খৰচ কৰি পেলাই আমি বদৰপুৰ সমষ্টিত এই কামটো কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু 56,851টা পৰিয়াললৈ আমি কানেকশ্যন ইতিমধ্যে দিম কিন্তু এইটো ঠিক যে আমাৰ যি পাৰফৰ্মেঞ্চ আমি দেখিছোঁ বদৰপুৰত আমি এতিয়ালৈ 4,481টা ঘৰ দিব পাৰিছোঁ মানে আমাৰ ইন কম্পেৰিজন যদি আমি হাজো যদি চাওঁ তেতিয়াহ'লে ইয়াতে পাৰফৰ্মেঞ্চটো ভাল নহয় এইটো কাৰণে অধ্যক্ষ ডাঙৰীয়া যে তাত ঠিকাদাৰৰ অভাৱ আৰু তাত নট অনলি ইন বৰাকপুৰ শুধু বরাকপুরে নয় সমগ্র কাছারে ঠিকাদারের অভাব রয়েছে যে আগামী দিন আমরা একটা কাজ করব অন্য গুয়াহাটির থেকে বা ডিব্রুগড় থেকে আমরা ঠিকাদার ওই জায়গায় পাঠাবো আমি আপনাকে অনুরোধ করেছি ওইগুলা ঠিকাদার যাওয়ার পরে যাতে কাম করার সুযোগটা দেন যেতে সেকেন্ড সাপ্লিমেন্টারি আৰু আছে না আৰু নাই থ্যাংক ইউ কুৱেশ্যন আৱাৰ অভাৰ কাৰ্যসূচী নং 2 মাননীয় একো কথা নচলে আইটেম নম্বৰ 2 এতিয়া নতুন বিধায়কসকলৰ সময় এতিয়া অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ তেজ 2 নং দফাৰ অধীনত নিম্ন উল্লেখিত সদস্যকেইগৰাকীয়ে নিম্ন উল্লেখিত বিভাগসমূহৰ মাননীয় মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব নতুন মন্ত্ৰীসকল কি তেনেকুৱাটো বিচাৰে না আলোচনা কৰাটো বিচাৰে মানে নতুন বিধায়কৰ এতিয়া এমএলএ যদি এমএলএ আৱাৰ্ছত এমএলএ খিনি কথা নকয় তো মই স্যার পয়েন্ট অফ অর্ডার থাকিলে দিব লাগে অলপ শুনিব লাগে স্যার
এই সাপ্লিমেণ্টাৰী যিটো আছে আমাৰ পৰম্পৰা লৈ এষাৰ কথা আছে আপুনি যেতিয়া আপোনালোকে বহি পেলাই মই কৈ আছো বহকচোন কমলকচোন বহকচোন তুমি বহুত ক'লা প্ৰত্যেকটো পাৰ্টিৰ পৰা বহকচোন বহকচোন প্ৰত্যেকটো পাৰ্টিৰ পৰা সাপ্লিমেণ্টাৰী দিব লাগে গতিকে মই কৈ আছো সাপ্লিমেণ্টাৰী কেনেকুৱা হয় পৰম্পৰা এইটো আমি পৰম্পৰা কোনো নচলে পৰম্পৰা কোনো নচলে ৰুল আছে ৰুলতে চলিব ৰুলত পৰম্পৰা যদি সোমাব লাগে সেইটো আমি পিছত বিজনেছ এডভাইজাৰী কমিটি আছে ৰুল কমিটি আছে ইয়াত আমি ঠিক কৰি ল'ম পইণ্ট আপুনি ৰুলটো পঢ়ি দিয়ক আপুনি কোনটো ৰুলত ৰুলটো কৈ দিয়ক এইটো নহয় পইণ্ট কৈ দিয়ক কোনটো ক্ষেত্ৰত নহয় মই সেইকাৰণে আপুনি জ্যেষ্ঠ বিধায়ক আপুনি আগৰ পৰাই জানে এছেম্বলিৰ প্ৰচিডিউৰটো এতিয়া বিধায়কসকলৰ আৱাৰ আছে কোনটো প্ৰশ্নৰ উত্তৰৰ সময় হৈ গ'ল ইয়াত প্ৰশ্নৰ ওপৰতো প্ৰশ্ন কৰিব নোৱাৰে উত্তৰৰ ওপৰতো আপুনি বেলেগে প্ৰশ্ন কৰিব নালাগে কিন্তু উত্তৰৰ লগত কিবা যদি বুজিবলগীয়া থাকে সাপ্লিমেণ্টাৰী হ'ব পাৰে ৰুলৰ লগত চলক সকলোৱে আমি নিয়ম নীতি যদি নচলো ৰুল মতে চলক না বহকচোন এইটো ৰুলে কৈছে যেতিয়াই স্পীকাৰে কয় তেতিয়া বহিব লাগে বহা কমলক্ষ অনাৰেবল কাজিয়া কৰা বিধানসভা অধ্যক্ষ ডাঙৰীয়া পৰম্পৰা আৰু ৰুল লৈ এটা সমস্যা এটা হৈছে ময়ো ফিল কৰিছো যিহেতু আপুনি প্ৰায় 17 বছৰ ধৰি সংসদত আছিলে গতিকে পৰম্পৰা হয়তো অলপ আপুনি আমাৰ বিধানসভাৰ যি পৰম্পৰা সেই বিষয়ে আপুনি অৱগত নহয় গতিকে আপুনি ৰুল মতে যাব লাগিব যিহেতু পৰম্পৰাৰ বিষয়ে আপুনি অৱগত নহয় গতিকে ডেফিনেটলি আপুনি ৰুল মতে যাব লাগিব কিন্তু আমি পৰম্পৰাৰ কথাও যেতিয়া মানিম বুলি কৈছো গতিকে আমি অতি সোনকালে এখন BSc পাতি যাতে ৰুলৰ বিষয়ে আৰু পৰম্পৰাৰ বিষয়ে এটা ডিছকাশ্যন কৰো তাৰ কাৰণে মই আপোনাক অনুৰোধ কৰিছো হওক নহয় চাওক মই চব ভালদৰে সোধক মই এনেকুৱা কাজিয়া টাইপত নাযাওঁ মোৰ স্বভাৱটো কাজিয়া মোৰ পৰম্পৰাটো কাজিয়া কৰা নহয় ঘৰৰ পৰা এনেকৈ আহিছো গাঁৱৰ পৰা মই পৰম্পৰা কাজিয়া নকৰা সমাজৰ পৰা আহিছো মই কি কৰিম কাজিয়া বুলি কিয় আমি লাগিলে চুপ থাকো অধ্যক্ষ মহোদয় মোৰ পৰম্পৰাটো চুপ থাকা মই নামানিব পাৰো মই কাজিয়া কৰা পৰম্পৰাৰ পৰা মই ডাঙৰ হোৱা নাই গতিকে আমি কথাবিলাক মই এষাৰ কওঁ মাননীয় অধ্যক্ষ মহোদয় যোৱাবাৰ এটা কথা হৈছিল যে অধ্যক্ষ মহোদয় আমাক কৈছিল সেই সময়ত যে আপোনালোকে কোনে কোনে সাপ্লিমেণ্টাৰী কৰিব লিখি দিব লাগে আমি যোৱাবাৰ এইটো কৰা নাছিলো এইবাৰ আমি সেইটো কৰি আপোনাক দিলো আজি প্ৰথম প্ৰশ্নটোত মই এটা সাপ্লিমেণ্টাৰী বিচাৰিছিলো মোৰ সদস্যসকলে সেইটোৱে কৈছে আমি যেতিয়া আলোচনা কৰি আহিলো তেতিয়া 21 নম্বৰটোত মই সাপ্লিমেণ্টাৰী কৰাৰ কথা আছিল আপুনি সেইটো নিদিলে সেই গতিকে তেখেতসকলে ভাবিছে যে আপুনি এইটো কিয় নিদিলে সেই গতিকে অনুগ্ৰহ কৰি সেইখন ফ'ল' কৰিবলৈ মই আপোনাক অনুৰোধ জনাইছোঁ আৰু যেতিয়া সদনত প্ৰশ্নৰ উত্তৰ আমাৰ বহুতৰে আনষ্টাৰ্ট আহি যায় আনষ্টাৰ্ট আহি গ'লে তাত যদি বিসংগতি থাকে সেইখিনি এই দ্বিতীয় কাৰ্যসূচীলৈ যোৱাৰ আগতে নোট কৰি লৈছিলে আগৰ অধ্যক্ষই যাতে বিভাগক তেখেতে জনাই দিব পাৰে যে আজিৰ যিটো কুৱেশ্যন আছিলে দুৰ্ভাগ্যক্ৰমে সেইটো আনষ্টাৰ্ট হ'ল বা সময় নহ'ল সেই গতিকে যিটো ভুল যাতে নাযায় আজিৰ কথাটোত সেই গতিকে সেই সুযোগটো দিব লাগে সকলোকে এইটো মই আপোনাক বিবেচনা কৰিবলৈ অনুৰোধ কৰিছোঁ এই বিষয়ত BScৰ কোনো প্ৰয়োজন নাই স্যার আন্ডার রুল 300 স্যার আন্ডার রুল 300 মাননীয় অধ্যক্ষ মহোদয় মই একদম স্পেচিফিক পইণ্ট অফ অৰ্ডাৰ এটা ক'ব বিচাৰিছোঁ যিটো আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰুল আৰু পৰম্পৰা লৈ আমাৰ এটা বুজাবুজিত অসুবিধা হৈছে মই সংঘাত বুলি নকওঁ কিন্তু যোৱাকালি এটা ডাঙৰ আপোনাৰ পইণ্ট অফ অৰ্ডাৰৰ যোগেদি অৰ্ডাৰ নথকা এটা হ'ল যে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰুল পঢ়ি দিলে যে সেই ৰুলৰ মতে এডজৰ্ণমেণ্ট মোচন আপোনাৰ স্পীকাৰে ডিচিশ্যন ল'ব উইদাউট আমাৰ এডজৰ্ণমেণ্ট মোচনৰ এডমিছিবিলিটিৰ ওপৰত কোৱাৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই সুধিছিলে যে কোনটো ৰুল মতে আপোনালোকে কোৱাটো বিচাৰিছে ইয়াত স্পেচিফিক ৰুল আছিলে আমি কালি পঢ়িবলৈ যত্ন কৰিছিলোঁ অধ্যক্ষ মহোদয় মই কেৱল আপোনাৰ
অৰ্ডাৰ আনিবৰ কাৰণেহে এই কথাখিনি কৈছোঁ। স্পেচিফিকলি লিখা আছে যে মুড অফ আস্কিং ফৰ লিভ টু মুভ এডজৰ্ণমেণ্ট মোশ্যন 61 দ্য স্পীকাৰ if he gives consent under rule 56 and hold that the matter proposed to be আমি কালি propose কৰিছিলো, discussion হোৱা নাছিল, proposed to be discussed in order shall after the question পিছত দিছিলো আমি, and before the list of business is entered upon, বেলেগ business আহাৰ আগত আমি দিছিলো, call the member concerned who shall raise in his place and ask for leave to move the adjournment motion of the house. গতিকে এইটো পৰম্পৰা নহয়, ঠিকে আছে কালি আপুনি দিলে, এইটো পৰম্পৰা নহয়, এইটো প্ৰভিজন আছে যে এডমিছিবিলিটিৰ ওপৰত কোৱাটো পৰম্পৰা নহয়, এইটো এটা ৰুল। গতিকে এইটো ৰুলত আছে, এই কথাটো মই জাষ্ট আকৌ অৰ্ডাৰ আনিবৰ কাৰণে এই কথাখিনি কৈ দিলোঁ। 61 হ'ব হ'ব আমাৰ অন্য আছে 56 প্ৰথমতে কি আছে যে ইফ স্পীকাৰ satisfied then he will allow the motion. মই 61 টো কৈছো, আৰে মই যিটো কৈছো মই পঢ়িম, আপুনি আপুনি পঢ়াটো আপুনি পঢ়িব। ইয়াত কৈছে মুড অফ আস্কিং ফৰ লিভ টু মুভ এডজৰ্ণমেণ্ট মোশ্যন, এইটো ৰিলেটেড আপুনি মুখ্যমন্ত্ৰীৰ কথাটো প্ৰশ্ন কৰিলে তো প্ৰশ্ন কৰা নাই, আপুনি এতিয়া পকাই পেলাই তেওঁৰ বুকবুকত যাবলৈ গৈছে। নাই ময়ো ক'লো, আপুনি এতিয়া পকাই পেলাই ভাবিছে মই তেওঁৰ বিপক্ষে কোৱা নাই, আপুনি মানে গুডবুকত যাব কাৰণে অকমান এইটো কৈছে, কথাটো মই কাৰো লগত সংঘাত যাবলৈ আমাৰ দলৰ নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ দলৰ নেতা ৰুলছৰ কথা কৈছে, ৰুলছ হ'ব অনাৰেবল হ'ব অলৰেডি অনাৰেবল সেইটোক লৈ তৰ্ক হ'ব নালাগে। হ'ব আজি আকৌ পুনৰ ৰুলৰ ওপৰত কোনো আলোচনা নহয়। স্যার আন্ডার রুল 300 স্যার অ্যাটেনশন drawing your attention স্যার আন্ডার রুল 300 ডাঙৰীয়াই কৈছিল যে প্ৰথম ৰুল বিষয়টো আনাৰ সময়ত তাতে প্ৰথম লাইনটোতে কি লিখা আছে আপুনি পঢ়ি চাওক, তাত কৈছে ইফ স্পীকাৰ ছেটিছফাইড, তেতিয়াহে স্পীকাৰে সেইটো এলাউ কৰিব। তাৰপিছত তাত এডমিছিবিলিটিৰ কথাটো তাত স্পেচিফিক লিখা নাই, আপোনালোকে চাওক। কিন্তু এটা পৰম্পৰা আছিল হাউচৰ যে এডমিছিবিলিটিৰ দুই পক্ষৰ পৰা শুনে স্পীকাৰ, সেইটো পৰম্পৰা আছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰম্পৰা কথা কৈছে, গতিকে আপুনি কুৱেশ্যনটো কেনেকৈ আনিলে? আৰু গুড বুকত যোৱা বেড বুকত যোৱা সেইবিলাক আপুনি কি আনিছে? আপোনাৰ লাজ নাই এইবিলাক কথা কোৱা। গতিকে মই এটা কথা ক'ম, গুড বুকত যোৱা বেড বুকত যোৱা এইবিলাক কথা বিজেপিত নচলে। হ'ব হা, বিজেপি নচলে, এইবিলাক কংগ্ৰেছত চলে। কিয় জানেনে? আপোনালোকে সকলোৱে মই ইয়াতকৈ ডাঙৰটো লৈছো, মই কৈ আছো যদি সকলোৱে স্পীকাৰ হ'ব খোজে তেনেকুৱাতো হাউচখন কেনেকৈ চলিব? গতিকে চাওক, এইটো যোৱাকালি গুচি যোৱা আৰু এই বিষয়ত যিটো উল্লেখ কৰিছে, এটা পৰম্পৰাত যিহেতু ডাঙৰ দীঘল হ'ল, মানুহৰ স্বভাৱ চৰিত্ৰ সেইবোৰ হ'ল জীৱনৰ লগত সম্পৰ্ক। কিছুমান ভগৱানে সৃষ্টিতে দি দিয়ে, কেতিয়াবা গাতে পাই যায়, কেতিয়াবা সংঘত পাই যায়, সমাজত পাই যায়, আৰু সিটোৰ পৰা এৰি চলাটো বহুত মুস্কিল। যেনেকৈ মই ইয়াত স্পীকাৰ হোৱা, আমাৰ ছিষ্টেমটো সমাজ ব্যৱস্থাত তেনেকুৱাই নাই, ডাঙৰ মানুহেই নাই আমাৰ সমাজত। এতিয়া সি ডাঙৰ পদবীত বহি পালি চলাটো মইহে জানি আছো এতিয়া, এই যিটো পৰম্পৰা আৰু ইয়াৰ যিটো পৰম্পৰা। গতিকে আমি পৰম্পৰাক লৈ ফালে চলি থাকিলে বহুত বিতৰ্ক হ'ব। তাতোকৈ BAC আছে, আমি অল পাৰ্টি মিটিঙো মাতিব পাৰোঁ আমাৰ অসম বিধানসভাখন মৰ্যাদাপূৰ্ণভাৱে চলাই নিয়াৰ ক্ষেত্ৰত। যিখিনি
আমি কিছুমান ৰুলক লৈ আমাৰ পৰম্পৰাক লৈ কিছু অকণমান তেনেকুৱা ধৰণৰ মতানৈক্য মত পাৰ্থক্য আহিছে এইবিলাক আমি কেনেকৈ আঁতৰাই ফালে যাহাতে আহি থকা দিনটোত ভালদৰে প্ৰত্যেকটা বিষয়টোৱে গুৰুত্বপূৰ্ণ প্ৰত্যেকজন সন্মানীয় সদস্যই ইয়াত ক'ব খোজা কথাবিলাক চবতে গুৰুত্ব আছে গতিকে হিতুকে ভালদৰে লৈ যোৱাৰ কাৰণে যদি তেনেকৈ আছে আমি সদনৰ বাহিৰত প্ৰথম আলোচনা কৰি লৈ ফালে সদনৰ মজিয়াত আমি ৰুলটো পাছ কৰি ল'লে এই সমস্যা স্থায়ী সমাধান হ'ব তো এই ক্ষেত্ৰত ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যন যোনে যেনেকৈ লৈ যায় সিফালে যাব ইয়াত প্ৰথম স্পিকাৰৰ মতৰ কথা থাকিল তো মইতো সেইকাৰণে ক'লো যে স্পিকাৰৰ যিহেতু ক্ষমতা আছে আৰু পাৰ্লিয়ামেণ্ট প্ৰেক্টিছত মোৰো কিবা আছে কি কয় পৰম্পৰাৰ পৰা মই যিটো পৰম্পৰাৰ পৰা আহিলো গণ্ডগোলটো তাতে হ'ল নহ'লেতো গণ্ডগোল নহ'লে হয় গতিকে তাৰ যিটো প্ৰেক্টিছ ইয়াতে হয়তো মোৰ গুৰুসকলে যিটো শিকাইছে আৰু ইয়াত আহি পালে ইয়াতে বহাই থৈ দিলে কোনোবা গুৰুৰ তলত মই থাকিব লাগিছিল কিন্তু য'ত মোক এডভাইচ দিয়া মানে কিবাটোৱেই নোহোৱা হৈ গ'ল গতিকে সব ঠিকই আছে সকলৰে এটা নিয়মত চলি আহিছিল যেহেতু ফুটুক কৰি চেঞ্জ কৰিলে অলপ মানে সমস্যা হয় কিন্তু আমি হেতু আতৰিম আহি থকা দিনটোত বা নেক্সট সেশনৰ পৰা যাহাতে আমি সব কথাখিনি ঠিক কৰিব পাৰো ইয়াৰ পিছত অনাৰেবল আমাৰ এলওপি যেটো কৈছে একচুয়ালি ৰব এইটো ডিবেটৰ কাৰণে কোৱা নাই অধ্যক্ষ মহোদয় খন্তেক আগতে যিটো গুদ্ধ শব্দ কৈছে মই আপোনাক অনুৰোধ জনাইছো যে প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে কিন্তু গুডবুক শব্দ যিটো ইউজ কৰিছে প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে এইটো ৱৰ্ডটো এক্সপাণ্ড কৰক যি কি নহওক কোনটো বুৰ্বকটো বুৰ্বক না না মোৰ অসমীয়া বুজাতে দিগদাৰ হৈ আছে নহয় এতিয়া ছাৰ মই নতুন সদস্য হিচাপে এটা কথা ক'ব এইটো মই ডিচিশ্যন লৈ আছো এইটো মই এতিয়া কিছু অহাকালিৰ কাৰণে মই এইটো ক্লেৰিফিকেশ্যন দিব খুজিছো একচুৱেলি এলওপি ডাঙৰীয়াৰ পৰা যিটো দিয়া হৈছিলে ইয়াত মই কুৱেশ্যন নাম্বাৰ কোনটো মই বিচাৰি নাপালো আৰু সেইটোৰ কাৰণে মই গম নাপালো যে কোনটো কুৱেশ্যনৰ সাপ্লিমেণ্টাৰী গতিকে এতিয়া যিসকলে লিখি দিব যে মই অমুক নম্বৰ প্ৰশ্নৰ ওপৰত সাপ্লিমেণ্টাৰী সুধিব খোজো বুলি প্ৰশ্ন নম্বৰটো দি পালে লিখিলে ইয়াত আন্ডাৰ ৰুল 300 পইণ্ট অফ অৰ্ডাৰ আন্ডাৰ ৰুল 300 মই এটা কথা ক'ব বিচাৰিছো কালি মই ক'ব বিচাৰিছিলো যে আন্ডাৰ ৰুল 300 অফ দ্য কণ্ডাক্ট অফ বিজনেছ অফ দ্য আগষ্ট হাউচ তাতে এটা কথা আছে আন্ডাৰ ৰুল 300 যে এই পইণ্ট অফ অৰ্ডাৰটো যে ইট ইজ ৰিলেটেড টু ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য ৰুলছ অফ কণ্ডাক্ট অফ বিজনেছ গতিকে ইয়াতে প্ৰত্যেকটো যেতিয়া এটা এজেণ্ডা পাৰ হ'ব সেই কাৰ্যসূচীটো পাৰ হোৱাৰ পিছত নেক্সট কাৰ্যসূচী আৰম্ভ হোৱাৰ আগত এই কাৰ্যসূচীটোত যদি কিবা ৰুল ব্ৰেক হৈছে বা কিবা হৈছে এই মাজত যিকোনো মেম্বাৰে পইণ্ট অফ অৰ্ডাৰ দি সেইটো আনিব পাৰে আৰু এইটো ৰাইট আছে আৰু ছেকেণ্ড কথাটো হ'ল ছাৰ মানে মই যোৱাকালিও দেখিছো আজিও দেখিছো কুৱেশ্যন আৱাৰৰ মাজতেই ইণ্টাৰপ্ৰিটেশ্যন লৈ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ বা কোনোবা মেম্বাৰ এইটো পাৰি এইটো নোৱাৰি আচলতে এই কাৰ্যসূচীটো চলি থকাৰ মাজত নোৱাৰি এইটো এই কিতাপখনত যিটো আছে আফটাৰ কমপ্লিশ্যন অফ দিছ এজেণ্ডা বুজি পাইছো এতিয়া পইণ্ট অফ অৰ্ডাৰ বুজি পাইছো প্ৰত্যেক দিন কুৱেশ্যন আৱাৰ তেনেকৈ পাছ হ'ব আমি নেক্সটত যাম লেট হৈ গৈছে নালাগে আৰু এটা কথা না অন্য দিনত এতিয়া হেমাংগ থাকি গ'ল পইণ্ট অফ অৰ্ডাৰ ছাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ মেম্বাৰ্ছ আৱাৰ্ছৰ হাউচত এটা খবৰ কাৰণে যোৱাকালি ভুল হৈ গৈছে আপুনি হাউচ এডজন কৰিলে নাই কৰা মই হাউচ এডজন কৰা নাই কালি নাই কৰা সেইটো অনাৰেবল মেম্বাৰ মই যদি কিন্তু আমি শুনাত হাউচ এডজন কৰা বুলি ঘোষণা শুনিলো এতিয়া সন্মানীয় সদস্য শ্বেয়াৰক যদি তেনেকুৱাই মানে অভিযোগ দি থাকে তেতিয়াহ'লে হাউচখন চলিব কেনেকৈ শ্বেয়াৰক প্ৰটেকশ্যন কোনে দিব মইতো আপোনালোকৰে মই মন্ত্ৰীৰো নহয় চৰকাৰৰো নহয় মই ইয়াত হাউচৰ অনাৰেবল সদস্যসকলৰ গতিকে যেতিয়া কথা কয় কাজিয়া কৰে চবে কোনে কি কৈছে বুজি নাপাওঁ আধা কথা কোনেও নুশুনে এতিয়া মই শব্দটোই বুজি নাপালো এটা এক্সপানশ্যনৰ ডিমাণ্ড আহিছে কিবা আহিছে মানে ক'ত কেতিয়া কি শব্দ কাৰ কাণত পৰিল কোনে কি ক'লে গতিকে সেইকাৰণে পৰিৱেশ আৰু মই এতিয়া এইবাৰৰ পৰা কাণত লগাই দিয়াটো লগাই আছো নেক্সট ছেশ্যনটোত যাহাতে সঠিকভাৱে চবে শুনে
মানে কাণত লগাব লাগিব এতিয়া আপোনালোকে হাল্লা কৰিলে মই ইয়াত একো বুজি নাপাওঁ মানে এইফালে তো এতিয়া সেইকাৰণে চব হৈছে এইটো এটা মেম্বাৰ্ছ সকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে মেম্বাৰ্ছ আৱাৰ্ছত মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিয়ম 23(2)ৰ অধীনত নতুন বিধায়ক হিচাপে মোক কোৱাৰ সুযোগ দিছে অধ্যক্ষ মহোদয় আৰু সদন মই মোৰ সমষ্টি পলাশবাৰী সমষ্টি এনেকুৱা এটা সমষ্টি যিটো সমষ্টি ব্ৰহ্মপুত্ৰৰ চাউথ বেংকৰ গুৱাহাটীৰ পৰা আপ টু মানকাছাৰলৈ দুৱাৰমুখ বুলি অভিহিত হয় আৰু গুৱাহাটীৰ লগত লগ লাগি থকা এটা সমষ্টি যোৱা বিগত 5 বছৰত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছত আমাৰ সমষ্টিত যথেষ্টখিনি কাম হৈছে কিন্তু বহু সময়ত আগৰ সময়ছোৱাত তেনেদৰে উন্নয়নৰ কাম নোহোৱাত আমাৰ সমষ্টি কিছু ক্ষেত্ৰত পিছ পৰি আছিল মই 3টা বিভাগত মই আমাৰ পলাশবাৰী সমষ্টিৰ কিছু কথা উপস্থাপন কৰিব বিচাৰিছোঁ যদিও বহুখিনি সমস্যা আছে মই পৰ্যটন ক্ষেত্ৰত আৰু স্বাস্থ্য ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত কেইটামান আমাৰ সমস্যা আৰু কিছু আমাৰ অভিযোগ আপোনালোকক মই মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ মই পৰ্যটনৰ ক্ষেত্ৰত আমাৰ পৰ্যটন মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ পলাশবাৰী সমষ্টিত ঐতিহ্যমণ্ডিত বহুখিনি আমাৰ পৰ্যটনস্থলী আছে এই পৰ্যটনস্থলীসমূহ মই মন্ত্ৰী মহোদয়ক সংৰক্ষণ কৰা আৰু উন্নতকৰণৰ কাৰণে মই অনুৰোধ জনালোঁ বিশেষকৈ আপোনালোকে সকলোৱে জানে আমাৰ পলাশবাৰী সমষ্টিৰ গৌৰৱ আৰু অকল পলাশবাৰী সমষ্টিৰে নহয় গোটেই অসমৰে এটা গৌৰৱ চান্দুবী এটা হ্ৰদ আছে পলাশবাৰী সমষ্টিত এই বৃহত্তৰ চান্দুবী হ্ৰদটো অতি মনোমোহা হয় আৰু মেঘালয় বৰ্ডাৰত আমাৰ চান্দুবী হ্ৰদটো অৱস্থিত আৰু আপোনালোকে সকলোৱে জানে 1897 চনতে ভূমিকম্পৰ ফলত এই চান্দুবী হ্ৰদটো সৃষ্টি হৈছিলে আৰু এনেকুৱাকৈ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা হ্ৰদ অসমত তথা ভাৰতবৰ্ষ বা পৃথিৱীতে বহুত কম আছে আৰু এই চান্দুবী অঞ্চলটো আপোনালোকে সকলোৱে জানে প্ৰত্যেক বছৰে লাখ লাখ পৰ্যটক আমাৰ চান্দুবী অঞ্চললৈ আহে প্ৰাকৃতিক সৌন্দৰ্য চাবৰ বাবে আৰু আমাৰ চান্দুবী অঞ্চলত যথেষ্ট সংখ্যক ফ্লোৰা এণ্ড ফনা বিভিন্ন ধৰণৰ গছ গছনি আছে আৰু জীৱ জন্তু পোৱা যায় আৰু তাৰ উপৰিও মাইগ্ৰেটৰী বাৰ্ডছ যথেষ্ট সংখ্যক আহে আৰু সেইটো কাৰণে আমাৰ বহুখিনি পৰ্যটক চান্দুবী অঞ্চললৈ আহে আৰু বিভিন্ন ষ্টুডেণ্টে বিভিন্ন ৰাজ্যৰ পৰা আহিও আমাৰ চান্দুবী অঞ্চলত তেওঁলোকে ৰিচাৰ্চ কৰি আছে কিন্তু আমাৰ চান্দুবী অঞ্চলত আজিলৈ তেওঁলোকক থকা খোৱাৰ বাবে বা তেওঁলোকক থকাৰ সুবিধাৰ কাৰণে আমাৰ চৰকাৰীভাৱে ব্যৱস্থা লোৱা হোৱা নাই মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে অনতিপলমে চান্দুবী ডেভেলপমেণ্টৰ কাৰণে আমাৰ বিশেষ এটা ডাঙৰ আঁচনি লয় কিয়নো এই চান্দুবীয়ে যথেষ্ট সংখ্যক বাহিৰৰ পৰ্যটকো আজি আকৰ্ষণ কৰিব পাৰিছে